নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট GTNPGT। ইয়াৰ ৰিজাল্ট ডেটটো কেতিয়া বা ৰিজাল্ট কোন তাৰিখে দিব সেইটোৰ ওপৰত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰায় 10,000 ওচৰা-ওচৰি আমাৰ GT আৰু PGTৰ শিক্ষকৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আমাৰ যিহেতু লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, ৰিটেন টেষ্ট, ইয়াৰ ৰিজাল্টটো দিবলৈ বাকী আছে। ইয়াৰ ৰিজাল্ট দিব 1:2 ৰেচিঅ'ত। এটা পষ্টৰ এগেইনষ্টত আপোনালোকৰ দুজনকৈ প্ৰাৰ্থী লৈ যোৱা হ'ব। দুজনকৈ বুলি কওঁতে আপোনালোকৰ এটা পষ্টৰ এগেইনষ্টত দুজনকৈ লৈ যাব হয়, কিন্তু আপোনালোকৰ যদি কাট অফ গৈছে 60 যদি 10জনেও পাইছে তেনেহ'লে এই 10জনকে চিলেকশ্যন কৰিব। তেনেকুৱা ফালৰ পৰা আপোনালোকৰ 1:2 ৰেচিঅ'ত নিলেও 2জন কেণ্ডিডেট বাঢ়িব। আপোনালোকৰ 1:2 ৰেচিঅ'ত হৈ নাথাকে, তেতিয়া আমাৰ যদি লাষ্ট কাট অফ 60 যায়, 60টা যদি 60জনেই পাইছে তেনেহ'লে 60 নম্বৰটো, তেনেহ'লে এই 60জনেই চিলেকশ্যন হ'ব, আমাৰ কাট অফত যাব, তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব। কিন্তু ফাইনেল চিলেকশ্যনত হয়তো তেওঁলোকৰ নাম নাহিব। আমাৰ কাট অফৰ আমাৰ যিখন ৰিটেন টেষ্টৰ মেৰিট লিষ্ট ওলাব, হয়তো মেৰিট লিষ্ট ওলাব আমাৰ ৰিজাল্টৰ ছেট, আপোনালোকে ৰিজাল্টটো চাব পাৰিব, হয়তো কিমান মাৰ্ক পাইছে তেনেদৰে, বা আপোনালোক কোৱালিফাইড হৈছে নে নাই হোৱা। যদি মেৰিট লিষ্ট ওলায় তেনেহ'লে আপোনালোকৰ মেৰিট লিষ্টতো নাম আহিব। এতিয়া কথাটো হ'ল ৰিজাল্টটোৰ ডেটটো কেতিয়া। আপোনালোকে গমেই পাইছে মে' মাহৰ প্ৰথম সপ্তাহত ইয়াৰ ৰিজাল্ট দিয়াৰ কথা আছিলে। মে' মাহৰ প্ৰথম বুলি কওঁতে প্ৰথম সপ্তাহত ইয়াৰ ৰিজাল্টটো নাহে। আপোনালোকে কিয় নাহে, আমাৰ প্ৰথম সপ্তাহত যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোকৰ 2 তাৰিখৰ পৰা পঞ্চায়ত নিৰ্বাচনটো আছে, সেইফালৰ পৰা আপোনালোকৰ এই প্ৰথম সপ্তাহত ইয়াৰ ৰিজাল্টটো নাহে। আৰু ছেকেণ্ড সপ্তাহত বুলি ক'বলৈ গ'লে আমাৰ ছেকেণ্ড উইক, আপোনালোকৰ 15 তাৰিখৰ ভিতৰত, মই ইয়াত লিখিয়ে দিছোঁ, মে' মাহৰ 15 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্টটো আহিব। 15 তাৰিখ বুলি কওঁতে হয়তো 15 তাৰিখ পাৰ হ'বও পাৰে, বা 15 তাৰিখৰ আগতো ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে। বৰ্তমান কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। লগতে আমাৰ যি ডিষ্ট্ৰিক্ট ৱাইজ আৰু আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চি লিষ্টসমূহ প্ৰকাশ হোৱা নাই। আপোনালোকৰ হয়তো ৰিজাল্টৰ আগে বা ৰিজাল্টৰ পিছত হ'লেও ইয়াৰ ভেকেঞ্চি লিষ্টসমূহ আহি যায়। ভেকেঞ্চি লিষ্ট বুলি ক'বলৈ গ'লে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেঞ্চি আছে, লগতে আপোনালোকৰ মিডিয়াম ৱাইজ, কাষ্ট ৱাইজ ভেকেঞ্চিসমূহ হয়তো আপোনালোকৰ ৰিজাল্টৰ আগত বা ৰিজাল্টৰ পিছত দি দিব। আপোনালোকৰ ফাইনেল চিলেকশ্যন হোৱাৰ আগতেই আপোনালোকে পাই যাব আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আৰু মিডিয়াম ৱাইজ আছে সেইখিনি লিষ্টসমূহ পাই যাব। গতিকে ইয়াৰ পূৰ্বে এখন ভেকেঞ্চি লিষ্ট আপোনালোকক মই দেখাইছিলোঁ, সেইখন অফিচিয়েলি নহয়, সেইখন হয়তো আমাৰ কোনোবাই স্কিল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে হয়তো প্ৰস্তুত কৰিছিলে ভেকেঞ্চি লিষ্টখন, সেইখন অফিচিয়েলি ভেকেঞ্চি লিষ্ট নহয়। আৰু ৰিজাল্টটো 15 তাৰিখৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে। 15 তাৰিখৰ আগত বা 15 তাৰিখৰ পিছুৱাই যাব পাৰে, 15 তাৰিখৰ পিছলৈও ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'ল বুলিছে তেনেহ'লে বন্ধু বান্ধৱৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুনকৈ আহিছে যদি। আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াব, আপোনালোকৰ মতে 15 তাৰিখৰ ভিতৰত দিব নে নিদিয়ে, দিয়াৰ সম্ভাৱনা আছেনে নাই, বা শেষৰ ফালে আমাৰ মে' মাহৰ শেষৰ ফালে দিব নেকি, সেইটো আপোনালোকৰ মতামত আগবঢ়াব। ভিডিঅ'টো ইমানখিনি আছিলে। ধন্যবাদ।